Hello everyone, সকলোকে AMAPSC YouTube চেনেললৈকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি এটা বিশেষ এক্সামিনেশ্যনৰ বিষয়ে আমি ডিসকাশন কৰিবলৈ গৈছো। সেইটো হৈছে JLEE Joint Lateral Entry Examination। এই এক্সামিনেশ্যনটো এই কেইবছৰ আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰি আহিছিল আৰু এই বছৰো আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব। ওকে, এতিয়া এই এক্সামিনেশ্যনটো কিহৰ কাৰণে দিয়া হয়? এই এক্সামিনেশ্যনটো যিসকল ডিপ্ল'মা ষ্টুডেণ্ট, যিসকল এতিয়া ফাইনেল ইয়াৰত আছে বা তেওঁলোকে ডিপ্ল'মা কমপ্লিট কৰিছে, তেওঁলোকে যদি অসমৰ গভৰ্ণমেণ্ট যিবোৰ ইঞ্জিনিয়াৰিং কলেজ আছে, সেইবোৰত যদি বিটেক প্ৰগ্ৰেমত এডমিশ্যন ল'ব বিচাৰিছে, তেওঁলোকে এই এক্সামিনেশ্যনটো দিব লাগে। আজি এই ভিডিঅ'টোত JLEE এক্সামিনেশ্যনৰ বিষয়ে বিতংকৈ ডিছকাশ্যন কৰিম। লগতে AMAPSCৰ ফালৰ পৰা এটা বিশেষ এনাউন্সমেণ্ট আছে, সেইটো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই থাকিলে গম পাই যাব। ওকে, সো যিকোনো কোৰ্সৰ বাবে আপোনালোকে ডেসক্ৰিপশন চাব পাৰে, ডিফাৰেণ্ট কোৰ্সেছ এণ্ড মক টেষ্ট, APSC PHCৰ মক টেষ্ট, তাৰপিছত APSC PHC এইৰ মক টেষ্ট আৰু APSC JEEৰ যি কোৰ্স আছে সেই কোৰ্সৰ বিষয়ে আপোনালোকে ডেসক্ৰিপশন বক্সত চাব পাৰে। এতিয়া ভিডিঅ'টোলৈকে ডাইৰেক্টলি গৈছো। সো এই এক্সামিনেশ্যনটোৰ নাম হৈছে জইণ্ট লেটাৰেল এণ্ট্ৰি এক্সামিনেশ্যন, JLEE। তো অবভিয়াছলি এই বছৰ 2026, গতিকে JLEE 2026। এই এক্সামিনেশ্যনটো দিলে কি হয়? ফৰ এডমিশ্যন টু থাৰ্ড সেমিষ্টাৰ অফ বিটেক প্ৰগ্ৰেম। এটা আপোনালোকে সকলোৱে জানে যে বিটেক প্ৰগ্ৰেমটো কি হয়? এটা 4 ইয়াৰ প্ৰগ্ৰেম হয়। ওকে, কিন্তু যদি এজন ষ্টুডেণ্ট যদি লেটাৰেলি এডমিশ্যন ল'ব পাৰে বিটেক প্ৰগ্ৰেমত, তেতিয়াহ'লে তেওঁলোকে ডিৰেক্টলি সেকেন্ড ইয়াৰ অফ বিটেকত ডাইৰেক্টলি এডমিশ্যন পাই যায়। গতিকে তেওঁলোকে ফাৰ্ষ্ট ইয়াৰটো আৰু পঢ়িব নালাগে। ইয়াৰ ফলত কি হয়? তেওঁলোকে যিটো বিটেক প্ৰগ্ৰেম হয় সেইটো ডাইৰেক্টলি 3 ইয়াৰ্ছ বিটেক প্ৰগ্ৰেম হৈ যায়। কিন্তু তাৰে যিখিনি ৰিজাল্ট হ'ব, ওকে, বিটেক কমপ্লিট কৰাৰ পিছত যিটো এলিজিবিলিটি থাকিব, তেওঁলোক একেখিনিয়ে হয়। এজন নৰ্মেল 4 ইয়াৰ ডিগ্ৰী কৰাৰ যিমানখিনি থাকিব, তেওঁলোকেও ডিপ্ল'মা কৰি গ'লেও তেওঁলোকে সেই একেখিনি এক্সামিনেশ্যনতে বহিব পাৰিব। ওকে, গতিকে তেওঁলোকৰ ডেফিনেটলি হেল্পফুল হয় এক্সামিনেশ্যনটো দিয়াৰ ফলত। যদি বিটেক প্ৰগ্ৰেমত এডমিশ্যন লয়, 3 ইয়াৰ্ছতে বিটেক প্ৰগ্ৰেম কমপ্লিট হৈ যায় এণ্ড অবভিয়াছলি ডিফাৰেণ্ট এক্সামিনেশ্যনবিলাকতো পঢ়িব পাৰে, জব ৰিলেটেড। ওকে, তো এতিয়া ইন ডিফাৰেণ্ট ইঞ্জিনিয়াৰিং কলেজেছ ইন আসামত গভৰ্ণমেণ্ট যিবিলাক এক্সামিনেশ্যন আছে, যিবিলাক ইঞ্জিনিয়াৰিং কলেজ আছে, সেইবিলাকত এডমিশ্যন ল'ব পাৰে ডাইৰেক্টলি। তো এই কেইবছৰ ৰাষ্ট্ৰীয় কণ্ডাক্ট কৰি আহিছিলে, এই বছৰ ৰাষ্ট্ৰীয় কণ্ডাক্ট কৰিব। আৰু যোৱা বছৰ অৰ্থাৎ 2025ত এই এক্সামিনেশ্যনটো জুনৰ 22 তাৰিখে কণ্ডাক্ট কৰিছিল। ওকে, তো এই বছৰো এইখিনি টাইমতে কণ্ডাক্ট কৰিব পাৰে আৰু টাইমটো আছিলে সেইদিনাখনে 11 AM পৰা 2 PM লৈকে, অৰ্থাৎ 3 আৱাৰ্ছ এক্সামিনেশ্যন হৈছিলে। তো এতিয়া এক্সামিনেশ্যন ডিউৰেশ্যন 3 আৱাৰ্ছ। ওকে, যিখন পেপাৰ হ'ব সেইখন ছিংগল পেপাৰ হয়, এখনেই পেপাৰ থাকে। তাৰপিছতে মাল্টিপল চইচ কুৱেশ্যন হয়, গোটেই 100টা কুৱেশ্যনে মাল্টিপল চইচ হয়, 100টা কুৱেশ্যন থাকে আৰু গোটেইকেইটা কুৱেশ্যনতে ইকুৱেল মাৰ্কিং থাকে। ওকে, তো এটা কুৱেশ্যন যদি কাৰেক্ট কৰে ডেফিনেটলি 4 মাৰ্কছ পাব, আৰু যদি ভুল হয় তেতিয়াহ'লে -1। গতিকে অবভিয়াছলি যদি টিক মাৰ্ক মাৰে তেতিয়াহ'লে চাই চিতি যিটো জানে সেইটোহে মাৰিব লাগিব, আৰু যদি কোনো এটেম্প নকৰে তেতিয়াহ'লে 0 মাৰ্কছ পায়। ওকে, গতিকে টোটেল মাৰ্কছ 400। এতিয়া ইয়াৰ ওপৰত কি হ'ব? এই এক্সামিনেশ্যনটো দি অহাৰ পিছত তেওঁলোকে মেৰিট লিষ্ট ক্ৰিয়েট কৰিব, আৰু এই মেৰিট লিষ্টৰ বেচিছতেই ডিফাৰেণ্ট ইঞ্জিনিয়াৰিং কলেজবিলাকত তেওঁলোকৰ এডমিশ্যন হ'ব, গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজবিলাকত। ওকে, তো এতিয়া চিলেবাছৰ পিনে যদি চোৱা যায় তেতিয়াহ'লে এই চিলেবাছত আষ্ট্ৰীয়ে যি দিছিলে যোৱা বছৰ, সেইমতে যদি চোৱা যায় তেতিয়াহ'লে মেথছত থাকে 30টা কুৱেশ্যন, অৰ্থাৎ টোটেল 100 কুৱেশ্যন থাকে, তাৰে 30 কুৱেশ্যনছ মেথমেটিক্সৰ ফালৰ পৰা। ওকে, তাৰপিছত বেছিক কম্পিউটাৰ ছায়েন্সৰ 10টা কুৱেশ্যন, ইঞ্জিনিয়াৰিং গ্ৰাফিক্সৰ 10টা কুৱেশ্যন, আৰু ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং অৰ্থাৎ যিটো ব্ৰাঞ্চৰ পৰা দিব, মে ইট বি ফ্ৰম চিভিল ইঞ্জিনিয়াৰিং, মে ইট বি ফ্ৰম মেকানিকেল, ইলেক্ট্ৰিকেল, যিটো ব্ৰাঞ্চৰ পৰাই হওক, সেই ব্ৰাঞ্চৰ স্পেচিফিক 50টা কুৱেশ্যন থাকিব। গতিকে টোটেল নাম্বাৰছ অফ কুৱেশ্যন উইল বি 100। ওকে, তো এই কেণ্ডিডেটসকল সেইসকল হ'ব লাগিব যিসকলে 3 বছৰৰ ডিপ্ল'মা কমপ্লিট কৰিছে ফ্ৰম ডিফাৰেণ্ট পলিটেকনিক ইনষ্টিটিউট অফ আসাম। ওকে, তো বা তেওঁলোকে এইখিনিৰ ভিতৰত হ'ব লাগিব। SCTEৰ আণ্ডাৰত হ'ব পাৰে, ষ্টেট কাউন্সিল অফ টেকনিকেল এডুকেশ্যন আসামৰ পৰা, বা CPETৰ পৰা হ'ব পাৰে, বা আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ পৰা হ'ব পাৰে, বা চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজিৰ পৰা হ'ব পাৰে। ইয়াৰ পৰা যদি তেওঁলোকে ডিপ্ল'মা কমপ্লিট কৰিছে বা ডিপ্ল'মাৰ ফাইনেল ইয়াৰত আছে, তেওঁলোকে এই ফৰ্ম ফিল আপ কৰি ডাইৰেক্টলি ডিফাৰেণ্ট গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজবিলাকত ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব পাৰিব।
অ'কে তো যোৱা বছৰ যি ইম্পৰ্টেণ্ট ডেট আছিলে সেই ইম্পৰ্টেণ্ট ডেটখিনিও চাই লোৱা গতিকে ইয়াৰ পৰা কি হ'ব অলপ আভাস পোৱা যাব যে এই বছৰ কিমানখিনিত হ'বলৈ গৈ আছে তো ক'লোৱে মই ডেটটো আছিলে 22 জুনত এক্সাম হৈছিলে যোৱা বছৰ গতিকে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছিলে 23 মে'ৰ পৰা অ'কে তো গতিকে ইমানখিনি টাইমলৈকে বহুতখিনি টাইম আছে এতিয়াৰ পৰা যদি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা ডেফিনেটলি ইউ উইল গেট বেনিফিটেড ফ্ৰম দিছ ভিডিঅ' অ'কে আৰু এই ভিডিঅ'টো চাই থাকা ডেফিনেটলি হেল্পফুল হ'ব এতিয়া AIM-APSCৰ ফালৰ পৰা যিটো মই এনাউন্সমেণ্টৰ কথা কৈছিলোঁ সেইটো হৈছে যে AIM-APSCয়ে চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে অ'কে JLEEৰ চিভিল ইঞ্জিনিয়াৰিং যিখিনি ষ্টুডেণ্টছ আছে সেই ষ্টুডেণ্টছখিনিৰ কাৰণে এটা কোৰ্চ লঞ্চ কৰিব গৈ আছে অ'কে এটা বিশেষ কোৰ্চ যি কোৰ্চটোত JLEEৰ কমপ্লিট চিলেবাছ কভাৰ হ'ব অ'কে কম্পিউটাৰ চায়েন্স বেছিক কম্পিউটাৰ চায়েন্স গ্ৰাফিক্স মেথমেটিক্স আৰু ব্ৰাঞ্চ অফ চিভিল ইঞ্জিনিয়াৰিং অবভিয়াছলি আমাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ফেকাল্টি যিখিনি আছে সেই গোটেইখিনি ফেকাল্টিয়ে বহুত ভালকৈ চিভিল ইঞ্জিনিয়াৰিং কমপ্লিট কৰিব তাৰপিছতে ডিফাৰেণ্ট যিখিনি ছাবজেক্টছ আছে মেথমেটিক্স হওক গ্ৰাফিক্স হওক তাৰপিছতে কম্পিউটাৰ হওক এই গোটেইখিনি ছাবজেক্টৰ ৰেচপেক্টিভ ফেকাল্টিজ থাকিব তেওঁলোকে ধুনীয়াকৈ এই গোটেই চিলেবাছটো কমপ্লিট কৰিব তাৰপিছত PYQ ডিছকাশ্যন থাকিব অ'কে ৰিভিজন ক্লাছেছ থাকিব যিকোনো ডাউট থাকিলে সেই ডাউট চলভিং ক্লাছেছ থাকিব এই গোটেইখিনি আমাৰ এটা বেটচ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ এই এক্সামিনেশ্যনটোৰ কাৰণে যদি তোমালোক ইণ্টাৰেষ্টেড হয় ডেফিনেটলি AIM-APSCৰ যিখিনি কণ্টেক্ট নাম্বাৰ্ছ আছে তোমালোকে ডেছক্ৰিপশ্যনত চাব পাৰা কণ্টেক্ট নাম্বাৰ্ছত কণ্টেক্ট কৰা আৰু ডেছক্ৰিপশ্যনত কোৰ্চৰ লিংক থাকিব এপৰ লিংক থাকিব তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ ডেফিনেটলি তোমালোকে এপটো ইনষ্টল কৰা ফাৰ্ষ্ট এপটোত তাতে গৈ কেনে কোৰ্চটো এক্সপ্ল'ৰ কৰা অ'কে আৰু ডিফাৰেণ্ট যিখিনি কোৰ্চ আছে সেইখিনিও চাব পাৰা গতিকে সকলোকে মই জনাব পাই বহুত সুখী হৈছোঁ যে এইবাৰ ৰিপাব্লিক ডেট আমি অৰ্থাৎ 26 জানুৱাৰীত এই কোৰ্চটো আমি লঞ্চ কৰিব গৈ আছোঁ গতিকে অতি সোনকালে তোমালোকে জইন কৰিব লাগে অ'কে এতিয়াৰ পৰা তোমালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে তেতিয়াহে গৈ জুনত যেতিয়া এক্সাম হ'ব তেতিয়ালৈকে তোমালোকৰ প্ৰিপাৰেশ্যন এটা হাই লেভেলত থাকিব আৰু যিহেতু JLEEৰ ভেকেঞ্চি চিট বহুত বেছি নাথাকে অ'কে এখন ইঞ্জিনিয়াৰিং কলেজত 5টা 6টা এনেকুৱাকেই থাকে যিমানকেইখন ইঞ্জিনিয়াৰিং কলেজ আছে গতিকে সেই হিচাপতে তোমালোকে ডিচিশ্যনটো ল'ব পাৰা গতিকে এতিয়াৰ পৰা যদি প্ৰিপাৰেশ্যন কৰা ডেফিনেটলি ইউ উইল গেট বেনিফিটেড অ'কে চ' এইখিনিয়ে ক'ব লগা আছিলে গতিকে ডেছক্ৰিপশ্যনত চেক কৰা আৰু ফোন নম্বৰ থাকিব ডেছক্ৰিপশ্যনত তো এই ফোন নম্বৰ চাই কেনে ফোন নম্বৰত যদি কিবা ডাউট থাকে ডেফিনেটলি কণ্টেক্ট কৰিব পাৰা আৰু ডেফিনেটলি কমেণ্ট ছেকশ্যনতো লিংক থাকিব আৰু ডিফাৰেণ্ট যিখিনি কোৰ্চেছ আছে সেই কোৰ্চেছখিনিও চেক কৰি কেনে তোমালোকে যদি বিচাৰা যদি গভৰ্ণমেণ্ট এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনৰ কাৰণে তো তেতিয়াও ডেফিনেটলি জইন কৰিব পাৰা চ' এইখিনি আছিলে এই ভিডিঅ'টোৰ ফালৰ পৰা চ' থেংক ইউ ছ' মাছ